নমস্কাৰ, মই পল্লৱী অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটি কচু পিটিকাৰ ৰেচিপি আগবঢ়াইছোঁ। কেনেকুৱা লাগিছে জনাবচোন। মই কচু লৈছোঁ আৰু লগত লৈছোঁ মছন্দৰী পাত আৰু নৰসিংহ পাত, লগতে কণ বিলাহী আৰু কেঁচা জলকীয়া আৰু কেঁচা নহৰু। মই টাৱা পাতি লৈছোঁ। টাৱাত মই কচুবোৰ অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ। নিজে সিজি যাব অলপ সময় এনেকৈ কৰি থৈ দিলে মানে ধুনীয়াকৈ গৰম হ'লত টাৱাখনত মই তেল অকণমান দি লৈছিলোঁ। তাৰপিছত কচুখিনি দি পিনে অলপ সময়ৰ কাৰণে ঢাকি থলোঁ। ঢাকি মই কচুখিনি অলপ সিজি গ'লত মই তাত কেঁচা জলকীয়া, নৰসিংহ পাত আৰু মছন্দৰীখিনি দিলোঁ। সকলোখিনি মই দি পিনে তাৰপিছত নিমখ দিলোঁ, সোৱাদ অনুযায়ী নিমখ দিব। এনেদৰে খালে আপোনালোকৰ স্বাস্থ্যও বেয়া নহয়, খাবলৈও সোৱাদ হয়। এনেকৈ লৰাই থাকিব। লৰাই পিনে আকৌ বেছিকৈ লৰাব নালাগে। অলপ সময় ঢাকি আকৌ অলপ সময় সেনেকৈ কৰি থ'ব। দেখিছেনে, মই জলকীয়াও দি দিছোঁ লগত। জলকীয়া অলপ হ'লে ভাল লাগে আৰু। তাৰপিছত বিলাহী দি দিছোঁ, কণ বিলাহী। এয়া চাওক কেনেকৈ সিজিছে, ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে যদি লাগি ধৰে অকণমান পানী মাজে মাজে ছটিয়াই দিলে হ'ব। এয়া চাওক সিজি গৈছে চব। এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন। সকলোৱে খোৱা ধৰণবিলাক বেলেগ, কিন্তু এনেকৈও এইবিলাক খাই চাবচোন। এয়া মোৰ হৈ গ'ল কচু পিটিকা ৰেডি। তাতে অলপ নেমু চেপি দিলোঁ। কেনেকুৱা লাগিলে জনাব দেই।